সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজি তোমালোকক মই দশম শ্ৰেণীৰ তোমালোকৰ বিদ্যুৎ নামৰ যোনটো অধ্যায় আছে ফিজিক্সৰ, সেই অধ্যায়টো বহুতে টান পাই আছিলে, কিন্তু আজি মই ভিডিঅ'টোত এটা ভিডিঅ'তে গোটেই কমপ্লিট চেপ্টাৰটো ভালকৈ বুজাই দিম। চ' গোটেই ভিডিঅ'টো ভালকৈ চাবা। আৰু বহুতে এইটো চেপ্টাৰ টান পায়, মই অতি সহজকৈ বুজাব ট্ৰাই কৰিম। গতিকে মই যি কওঁ গোটেইখিনি ভালদৰে শুনিবা। এটা ভিডিঅ'তে তোমালোকৰ কমপ্লিট চেপ্টাৰটো খতম হৈ যাব, ঠিক আছে। আৰু যদি কোনোবাই চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে, ছাবস্ক্ৰাইব কৰি থৈ দিয়া। বিদ্যুৎ মানে কি জানিব লাগিব। বিদ্যুৎ ইয়াক ইংলিছত কি বুলি কোৱা হয় জানানে? কাৰেণ্ট। চ' কাৰেণ্ট মানে কি হয় জানানে? তোমালোকে যেতিয়া ঘৰত এটা লাইট জ্বলোৱা, ঠিক আছে, লাইটটো জ্বলি যায়, সেইটো কিহৰ কাৰণে হয়? এটা কাৰেণ্ট আহিছে, ঠিক আছে। চ' এই কাৰেণ্ট যে ফ্ল' হয়, মানে বিদ্যুৎ যোনটো কেনেকৈ যায়, সেইটো বিষয়ে আমি এতিয়া অধ্যয়ন কৰিব লাগিব। এতিয়া বিদ্যুৎ কেনেকৈ যায় সেইটো জানিবলৈ প্ৰথমতে তোমালোকে দুটা আধান মানে কি হয় এইটো জানিব লাগিব। আধান মানে ইংৰাজীত কোৱা হয় চাৰ্জ। বিদ্যুৎ যে গৈছে সেইটো কিহৰ কাৰণে গৈছে জানানে? আধানৰ কাৰণে। তোমালোকৰ পৰীক্ষাত কেতিয়াবা সুধিব পাৰে বিদ্যুৎ কিহৰ কাৰণে যায়, কি বুলি ক'বা? আধানৰ কাৰণে হয়। আধান মানে চাৰ্জ হয়। সৰু সৰু কিছুমান পাৰ্টিকেল থাকে, সেইবিলাক এনেকৈ যেতিয়া ফ্ল' কৰিব তেতিয়া তাৰ ফলত ইলেক্ট্ৰিচিটি হয়। এতিয়া আধান দুই প্ৰকাৰ থাকে, এটা হ'ল পজিটিভ মানে প্লাছ, এটা হ'ল মাইনাছ। মানে তোমালোকে বেটেৰীত দেখিছা চাগে, এইটো ধৰা বেটেৰী, এফালে প্লাছ থাকে এফালে মাইনাছ থাকে। এই প্লাছটো এটা আধান, মাইনাছটো এটা আধান, মানে ঠিক আছে। এতিয়া প্লাছ আৰু মাইনাছ, পজিটিভটো কিহৰ কাৰণে হয় জানানে? প্ৰ'টন। আৰু নিগেটিভটো কিহৰ কাৰণে হয়? ইলেক্ট্ৰন। মানে ইলেক্ট্ৰনটো এটা নিগেটিভ চাৰ্জ আৰু প্ৰ'টনটো এটা পজিটিভ চাৰ্জ, ঠিক আছে। চ' তোমালোকে কি বুজিলা? ইলেক্ট্ৰনটো নিগেটিভ আৰু প্ৰ'টনটো পজিটিভ কি হয়? আধান হয় এইকেইটা। এই আধানবিলাকৰ কাৰণে আমাৰ বিদ্যুৎটো কি হয়? ফ্ল' কৰে। এটা চাৰ্কিটত বিদ্যুৎটো ফ্ল' কৰে কিহৰ কাৰণে? আধানৰ কাৰণে। মনত ৰাখিবা। এতিয়া তাৰপিছত আমি জানিব লাগিব, তাৰপিছত চাবা ইলেক্ট্ৰন, ঠিক আছে। আমি যে বিদ্যুৎটো আমি মানে দেখাওঁ কোনফালে গৈছে কোনফালে নাই যোৱা, মানে এইটো এটা ধৰা চাৰ্কিট হয়, ঠিক আছে। বিদ্যুৎটো এইফালে গৈছে, আমি কেনেকৈ গম পালোঁ যে এইফালে গৈছে? তাৰতো নিৰ্দিষ্ট কিবা এটা নিয়ম আছে ন, বিদ্যুৎটো কোনফালে যাব। চ' সেইটো নিয়ম কিহক মানে কোনটোৰ পৰা উলিয়াই জানেনে? ইলেক্ট্ৰনৰ পৰা। মনত ৰাখিবা। ইলেক্ট্ৰনটো এনেকৈ লিখে ই মাইনাছ। মাইনাছটোৰ ওপৰত কিয় লিখে? কাৰণ ইলেক্ট্ৰনটো এটা নিগেটিভ চাৰ্জ, মানে নিগেটিভ আছে ইয়াত, মানে ইলেক্ট্ৰনটো এটা নিগেটিভ আধান। আৰু ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় জানানে? -1.6 × 10⁻⁻19 কুলম। এইটো মনত ৰাখিব সদায়। এটা ইলেক্ট্ৰনৰ, এইটো এটা ইলেক্ট্ৰনৰ হয়, এটা ইলেক্ট্ৰনৰ ইমানখিনি আধান হয়, ঠিক আছে। মাইনাছ কিয় দিছোঁ? কাৰণ ইলেক্ট্ৰনটো এটা মাইনাছ নিগেটিভ চাৰ্জ হয়, ঠিক আছে। এতিয়া এই কুলমটো যে লিখিলোঁ, কুলমটোনো কি হয় সেইটো জানিব লাগিব। এতিয়া চোৱা, আধান, ঠিক আছে। আধান ইংৰাজীত এইটো কোৱা হয় চাৰ্জ, আৰু ইয়াৰ চিম্বলটো হ'ল কিউ, ঠিক আছে। এতিয়া চবৰে SI ইউনিট থাকে, হয় নে নহয়? যেনেকৈ দূৰত্বৰ SI ইউনিট কি? মিটাৰ। ঠিক তেনেকৈ কিলোগ্ৰাম SI ইউনিট কিহৰ? ওজনৰ। সেইবিলাক চবৰে SI ইউনিট থাকে। ঠিক তেনেকৈ আধানৰো SI ইউনিট এটা আছে। ইয়াৰ SI ইউনিট কি জানেনে? কুলম। অসমীয়াত কয় কুলম্ব, মানে কুলম্ব হয় এইটো হ'ল আধানৰ SI ইউনিট। লিখি থৈ দিবা, SI ইউনিট কি হয়? কুলম্ব। আৰু এইটো C বুলি লিখে, C ফৰ কুলম্ব। সেইটো কাৰণে মই ইয়াত C লিখিছোঁ, মানে এটা ইলেক্ট্ৰনৰ চাৰ্জ ইমানখিনি হয়। আৰু ইউনিট কি হয় ইয়াৰ? C মানে কুলম্ব হয়। মানে আধান এটাৰ ইউনিট, মানে তাৰ মাপটো কিহে জোখে? কুলম্বত জোখে। যেনেকৈ দূৰত্বটো তুমি মিটাৰত জোখা, ওজনটো কেজিত, ঠিক তেনেকৈ আধানটো কুলম্বত জোখে। ইমানখিনিলৈকে চবৰে ক্লিয়াৰ? ঠিক আছে। এতিয়া আমি, যদি তোমালোকে বুজি পোৱা নাই, যোনটো বস্তু নুবুজা কমেণ্টত লিখি দিবা, কাৰণ এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এতিয়া তোমালোকক মই এটা এক্সাম্পল দিছোঁ হাঁ। আকৌ লিখি দিছোঁ মই ইলেক্ট্ৰন। এইটো হ'ল ইলেক্ট্ৰন। এইটো কি চাৰ্জ হয়? নিগেটিভ চাৰ্জ। এতিয়া ধৰা এটা বেটেৰী আছে, বেটেৰী নহয়, ধৰা এটা চাৰ্কিট আছে, এইফালে প্লাছ আছে এইফালে মাইনাছ আছে, আৰু এইখিনিতে মই ইলেক্ট্ৰন এটা এৰি দিলোঁ। এইটো এটা ইলেক্ট্ৰন। এইফালে প্লাছ আছে আৰু এইফালে মাইনাছ। বেটেৰী লাগি আছে, ধৰ এইফালে প্লাছ আছে এইফালে মাইনাছ আছে। ইলেক্ট্ৰন এটা মাজত এৰি দিলোঁ, কোনটো ফালে যাব তোমালোকৰ মতে?
তোমালোকে কোৱাচোন ইলেক্ট্ৰন এটা ধৰা মাজত এৰি দিলোঁ কোনটো ফালে যাব অবভিয়াছলি এইফালে যাব কিয় যাব কাৰণ ইলেক্ট্ৰনটো নিগেটিভ চাৰ্জ হয় আৰু মাইনাছ আৰু প্লাছ কি হ'ব আকৰ্ষণ কৰিব এইফালে আৰু মাইনাছ আৰু মাইনাছে বিকৰ্ষণ কৰে বিকৰ্ষণ মানে এফালে ঠেলি দিব বাহিৰলৈ ঠেলিব গম পাইছা নাই যদি কোনোবাই নাজানা কথাটো জানি লোৱা এইটো এটা প্লাছ চাৰ্জ এইটো এটা প্লাছ চাৰ্জ এইটো এটা প্লাছ চাৰ্জ এইটো এটা মাইনাছ চাৰ্জ এইটো এটা মাইনাছ এইটো এটা মাইনাছ এতিয়া চাবা প্লাছ আৰু প্লাছ কি হ'ল একেই চাৰ্জ হয় একেই আধান হয় গতিকে ইহঁতে ইহঁতক বিকৰ্ষণ কৰিব এইটো কি হ'ব বিকৰ্ষণ বিকৰ্ষণ মানে আঁতৰলৈ ঠেলি পঠাব ইয়াক আঁতৰলৈ ঠেলি পেলাব ওচৰলৈ আহিব নিদিয়ে এফালে গুচি যাব ইও ইয়াক এফালে ঠেলি পঠাব কিন্তু যদি বিপৰীত চাৰ্জ হয় চাৰ্জটো কি হয় বিপৰীত চাৰ্জ মানে এটা প্লাছ আছে এটা মাইনাছ আছে তেতিয়া কি হ'ব আকৰ্ষণ কৰিব ওচৰলৈ লৈ আহিব এইটো এফালে গুচি আহিব গতিকে বিপৰীত চাৰ্জ হ'লে কি হয় আকৰ্ষণ তোমালোকে একদম সৰু সৰু বস্তুবোৰ জানিব লাগিব তেতিয়াহে চেপ্টাৰটো বুজি পাবা সেইটো কাৰণে আৰম্ভণিৰ পৰা বুজাইছোঁ এতিয়া এইটো মাইনাছ আৰু মাইনাছ কি চাৰ্জ হয় একেই চাৰ্জ চ' এইটো একেই হ'লে কি হ'ব আঁতৰলৈ ঠেলি দিব এফালে গৈছে কি হ'ব এইটো বিকৰ্ষণ ঠিক আছে এতিয়া তোমালোকে বুজিছা যদি মই ইয়াত ইলেক্ট্ৰনটো এৰি দিওঁ কোনটো ফালে যাব মাইনাছ আছে প্লাছৰ ফালে যাব এইফালে আহি যাব ঠিক আছে ইয়াৰ ওপৰত বেছ কৰি তোমালোকে এতিয়া জানিব পাৰিবা বিদ্যুৎ কোনফালে যায় ধৰা এইটো এটা বেটেৰী লগাইছোঁ এইটো এতিয়া ইয়াত যদি ইলেক্ট্ৰনৰ তোমালোকৰ ইয়াত ধৰা ক'লে তোমালোকক ইলেক্ট্ৰন কোনফালে যাব ইয়াত ইলেক্ট্ৰনবিলাক কোনফালে গতি কৰে তোমালোকে কি বুলি ক'বা ইলেক্ট্ৰন এটা এইবিলাক চব ইলেক্ট্ৰন ধৰা কোনফালে গতি কৰিব ইলেক্ট্ৰনটো কি হয় নিগেটিভ চাৰ্জ হয় আৰু নিগেটিভটো কোনফালে যায় সদায় প্লাছৰ ফালে যাব হয়নে নহয় ইয়াত বেটেৰীটো এইফালে প্লাছ থাকে এইফালে মাইনাছ থাকে যোনডাল ডাঙৰকৈ লিখে সেইটো প্লাছ হয় সদায় ঠিক আছে এতিয়া ইলেক্ট্ৰনটো সদায় কোনফালে যাব প্লাছৰ ফালে কাৰণ ইলেক্ট্ৰনটো নিগেটিভ চ' এইফালে যাব ইলেক্ট্ৰনটো এইফালে যাব মনত থাকিব ইলেক্ট্ৰনটো এইফালে যাব তাৰপিছত বিদ্যুৎ কোনফালে যায় জানানে বিদ্যুতৰ দিশ বিদ্যুৎ কোনফালে যাব যোনফালে ইলেক্ট্ৰন গৈছে এইফালে যদি ইলেক্ট্ৰন গৈছে বিদ্যুৎ তাৰ উল্টা ফালে যাব মানে এইফালে বিদ্যুৎ যাব চ' বিদ্যুতৰ দিশ কি হয় জানানে ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত গম পালা মানে এতিয়া ইলেক্ট্ৰনটো কোনফালে যায় প্লাছৰ ফালে যাব বিদ্যুৎটো এইফালে আহিব বিদ্যুতৰ দিশটো যদি তোমাক দেখাব দিয়ে এইফালে হ'ব উল্টা ফালে মনত ৰাখিবা ঠিক আছে চ' তোমালোকে এতিয়া কি জানিলা বিদ্যুতৰ দিশ কি হয় সদায় প্লাছৰ পৰা মাইনাছলৈ হয় সেইটো বস্তু মনত ৰাখা ইলেক্ট্ৰনৰ দিশৰ অপজিট ইলেক্ট্ৰনটো সদায় প্লাছৰ ফালে যায় আৰু বিদ্যুৎটো তাৰ উল্টা মানে প্লাছৰ পৰা মাইনাছ গম পালা কি ক'লো মই আকৌ এবাৰ চাম আপ কৰি দিছোঁ বস্তুটো ধৰা এইটো আছে এতিয়া বিদ্যুৎ কোনফালে যাব ইয়াত প্লাছৰ পৰা মাইনাছলৈ মানে এইফালে যাব আৰু বিদ্যুৎটো আই বুলি দেখায় আই এইটো হ'ল বিদ্যুতৰ দিশ চ' বিদ্যুৎ কোনফালে যায় প্লাছৰ পৰা মাইনাছলৈ ঠিক আছে প্লাছৰ পৰা মাইনাছ সেইটো হ'ল তোমালোকক যদি কয় বিদ্যুতৰ দিশ কোনফালে বুলি সোধে তোমালোকে জাষ্ট কি ক'বা বিদ্যুৎটো সদায় ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত তাৰপিছত এতিয়া তোমালোকে জানিবা বিদ্যুৎটো যে আমি দিশটো উলিয়ালোঁ সেইটো উলিওৱাৰ আৰু টেকনিক এটা আছে চাবা প্লাছ আৰু মাইনাছ বিদ্যুৎটো কি বুলি কৈছিলোঁ মই আই ঠিক আছে আই এতিয়া তোমালোকে চাবা ধৰা ইয়াত এটা মই পানী থৈছোঁ হা ইয়াত ধৰা পানী থৈছোঁ এইটো এটা উচ্চতাত আছে আৰু ইয়াতকৈ তলত পানী থৈছোঁ ইয়াতকৈ উচ্চতাত আছে এতিয়া পাইপ এডাল যদি লগাওঁ এনেকৈ এতিয়া পানী কোনফালে যাব তলৰ পৰা ওপৰলৈ যাব নে ওপৰৰ পৰা তললৈ আহিব তোমালোকে নিশ্চয় ঘৰত দেখিছা চাগে পানী যদি এনেকৈ থয় সদায় ওপৰৰ পৰা তললৈ আহে পানীখিনি মানে ওপৰৰ পৰা তললৈ আহে মানে বেছি উচ্চতাৰ পৰা কম উচ্চতালৈ আহে বেছিৰ পৰা কমলৈ ঠিক আছে এতিয়া ঠিক তেনেকৈ যদি তোমাৰ এইখিতে এটা ধৰা বল আছে লোহাৰৰ
ইয়াত বেছি আছে তোমাৰ টেম্পাৰেচাৰ, মানে বেছি গৰম এইটো। আৰু এইখিতে এটা আছে এতিয়া তোমালোকক ইয়াত কোৱা আছিলে যে এইটো গৰম হয়, এইটো ঠাণ্ডা ধৰা। এইটো এটা ঠাণ্ডা বল, এইটো গৰম বল, আৰু এইটো এটা ঠাণ্ডা বল। এতিয়া টেম্পাৰেচাৰ কোনটোত বেছি, উষ্ণতা কোনটোত বেছি এইটোত। চ' গৰম বস্তুখিনিৰ পৰা ঠাণ্ডাখিনিলে উষ্ণতাবিলাক গুচি আহিব, হয় নে নহয়? এইটো এটা যদি গৰম বল হয়, এইটো যদি ঠাণ্ডা হয়, দুইটা যদি লগ লগাই দিয়া, গৰমটোৰ পৰা ইয়ালৈ অলপ গুচি আহিব উষ্ণতা। মানে কি আমি কি দেখি আছোঁ, বস্তুটো বোলে সদায় কি হয়, বেছিৰ পৰা কমলৈ যায়, হয়নে? বেছিৰ পৰা কমলৈ যায়। এতিয়া তোমালোকে অলপ পিছত বস্তুটো পঢ়িব পাবা, বিভৱ ভেদ বুলি কয়। পটেনচিয়েল, ইংলিছত কোৱা হয় পটেনচিয়েল। মই ইংলিছৰ টাৰ্মবিলাক তোমালোকক লগতে শিকাই যাম, কাৰণ পিছত যাতে প্ৰব্লেম নহয়, ঠিক আছে? পটেনচিয়েল আৰু এইটো বিভৱ বুলি কয়, অসমীয়াত বিভৱ। এতিয়া এইখিতে পটেনচিয়েল প্লাছত বেছি আৰু মাইনাছত কম। প্লাছৰ পটেনচিয়েল কি হয়, বেছি হয়, মাইনাছত কম হয়। চ' আমি কি জানো, বেছিৰ পৰা সদায় কমলৈ যায়, চ' প্লাছৰ পৰা মাইনাছলৈ যাব, এনেকে। গম পালা? যদি তোমালোকে বস্তুটো বুজি পোৱা নাই, জাষ্ট মনত ৰাখা, কাৰেণ্ট কি হয় সদায় প্লাছৰ পৰা মাইনাছলৈ যায়। হ'ব, এইটো জাষ্ট চিম্পলি বুজি পালা। এতিয়া কাৰেণ্ট সদায় ডাইৰেকশ্যন কি হয়, প্লাছ টু মাইনাছ। বাৰে বাৰে পঢ়াইছোঁ কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহিব পাৰে। আৰু কিহৰ কাৰণে মানে ফ্ল' হয়, মানে ধৰা বিদ্যুৎ প্ৰবাহ কিহৰ কাৰণে হয়, ইলেক্ট্ৰনটো এটা কি হয়, আধান। কেনেকুৱা টাইপৰ আধান, মাইনাছ। ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয়, -1.6 × 10⁻⁻19। আৰু ইউনিট কি হয়, কুলম্ব, চি ফৰ কুলম্ব। স্পেলিং ভুল হ'ব পাৰে, অসমীয়াতে লিখিবা কুলম্ব। সেইটো অসমীয়াত স্পেলিং শুদ্ধই হ'ব, সেইটো কুলম্ব। ঠিক আছে, ইমানখিনি এতিয়ালৈকে আমি পঢ়িলোঁ। এতিয়া তোমালোকে জানিব লাগিব বৰ্তনী। বৰ্তনী মানে কি, তোমালোকে সৰু ক্লাছত পাইছাই চাগে। বৰ্তনী মানে ধৰা আমি চাৰ্কিট বুলি যে কওঁ, মানে এইবিলাক লগাই দিলোঁ, ধৰা ইয়াত এটা লাইট লগালোঁ, ইয়াত এটা বেটেৰী লগালোঁ, ইয়াত এটা ধৰা চুইচ লগালোঁ, চুইচটো এনেকৈ লিখে। এই গোটেই বস্তুটোক কি কোৱা হয় জানানে, বৰ্তনী। ঠিক আছে, চ' বৰ্তনী কাক বোলে সেইটো সুধিব পাৰে। সেইটো এনেকৈ লিখিবা, বিদ্যুৎ প্ৰবাহৰ, তোমালোকৰ কিতাপৰ পৰাই লিখাইছোঁ, বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটা কি বুলি কোৱা হয়, বৰ্তনী। ঠিক আছে, সেইটোকে কোৱা হয় বৰ্তনী। মানে কি হ'ব লাগিব, নিৰবিচ্ছিন্ন হ'ব লাগিব আৰু বন্ধ হ'ব লাগিব। বস্তুটো লিখি থৈ দিয়া, বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাক বৰ্তনী বুলি কোৱা হয়। ইমানখিনিলৈকে আমি একদম বেছিকখিনি পঢ়িছোঁ, আচল বস্তুখিনি ষ্টাৰ্ট হোৱাই নাই। ঠিক আছে, এতিয়া আমি নেক্সট জানিব লাগিব বিদ্যুৎ। বিদ্যুতৰ কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা জানিব লাগিব। বিদ্যুৎ, ইয়াক কি বুলি লিখে বুলি কৈছিলোঁ মই, আই বুলি লিখে, চিম্বলটো আই। ঠিক আছে, মনত ৰাখিবা। এতিয়া বিদ্যুতৰ ইউনিট কি জানানে? যেনেকে মিটাৰ হয় দূৰত্বৰ ইউনিট, ওজনৰ হয় কেজি, তেনেকে বিদ্যুতৰ ইউনিট অসমীয়াত কোৱা হয় এম্পিয়াৰ। ঠিক আছে, ইংলিছত কোৱা হয় এম্পিয়াৰ। এইটো এ বুলি লিখে। ধৰা তোমাক ক'লো মই, এইটো এটা চাৰ্কিট আছে, ইয়াৰ মাজেৰে 5 এম্পিয়াৰ কাৰেণ্ট গৈছে, সেনেকে কয়। মানে ইয়াত আই কিমান হ'ব, তেতিয়া 5 এম্পিয়াৰ। ব'লা, সেইটো কি বুলি লিখোঁ, আই বুলি লিখোঁ। আৰু ইউনিট কি হয়, এম্পিয়াৰ। মানে ধৰা I = 10 এম্পিয়াৰ, তেনেকে লিখোঁ। বুজি পালা? বস্তুকেইটা মনত ৰাখিবা। তাৰপিছত আৰু ইয়াৰ ফৰ্মুলাটো কি হয় জানানে? I = Q/T, মনত ৰাখিবা। কিউ মানে কি, আধান, কিমান আধান গৈছে সেইটো, মানে চাৰ্জটো। আৰু টাইম কিমান হয়, টাইমটো জানাই, টাইম কিমান টাইমত গৈছে। গম পালা? মানে বিদ্যুৎ মানে কি হয়, এতিয়া চাবা, ধৰা এইটো এটা চাৰ্কিট আছে, ইয়াৰ মাজেৰে চাৰ্জ গৈছে, এইটো ধৰা I, কাৰেণ্ট। এতিয়া I = কি হয়, Q/T, মানে
বিদ্যুৎ ইকুৱেল টু আধান বাই সময়। মানে বিদ্যুৎ মানে কি জানানে? কোনো এটা নিৰ্দিষ্ট সময়ত কিমান আধান যায়, মানে কিমান আধান গতি কৰে তাৰ ৰেটটো। ভালকে তোমালোকক সংজ্ঞাটো আকৌ লিখাই দিম, জাষ্ট এতিয়া বুজিবৰ কাৰণে কৈছোঁ। এইটো চাৰ্কিটত ধৰা 5 ছেকেণ্ডত কিমান আধান গৈছে, কিউ কিমানখিনি আধান গৈছে, সেইখিনি ডিভাইডেড বাই টাইম। মানে ধৰা এনেকৈ ক'লোঁ 5 ছেকেণ্ডত 5 ছেকেণ্ডত ধৰা আধান গ'ল 10 কুলম আধান গৈছে, 10 কুলম আধান গৈছে। তেতিয়া ইয়াত আধান কিমান আছে? 10, আৰু টাইম কিমান আছে? 5 ছেকেণ্ড। দেয়াৰফৰ বিদ্যুৎ কিমান হ'ব? I ইকুৱেল টু কিউ বাই টি, 10/5। চ' এইটো কিমান হ'ব তেতিয়া? I ইকুৱেল টু 2, আৰু ইউনিট কি বুলি কৈছিলোঁ? এম্পিয়াৰ। মনত থাকিব? এইটোৱে হ'ল বেছিক বস্তু। বোলা তাৰপিছত তোমালোকে জানিব লাগিব, এতিয়ালৈকে কি কি পঢ়িলোঁ চাবা। এটা পঢ়িলোঁ আমি আধান কিউ, আৰু এটা পঢ়িলোঁ আমি বিদ্যুৎ আই। আইৰ ফৰ্মুলা কি হয়? কিউ বাই টি। ঠিক আছে। এতিয়া কিউৰ ইউনিট কি হয়? কুলম্ব। আৰু আই ইউনিট কি হয়? এম্পিয়াৰ। এ। ঠিক আছে। আৰু ফৰ্মুলাটো হ'ল এইটো, I ইকুৱেল টু কিউ বাই টি। ইমানখিনিলৈকে ক্লিয়াৰ? এতিয়া নেক্সট পাৰ্টত গৈ আছোঁ। এতিয়া তোমালোকক পৰীক্ষাত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, 1 এম্পিয়াৰ। 1 এম্পিয়াৰ তোমালোকক কেনেকৈ আহিব? 1 এম্পিয়াৰ বিদ্যুতৰ সংজ্ঞা লিখা। চ' কেনেকৈ লিখিবা? ফাৰ্ষ্ট লিখাৰ আগতে বুজি ল'ব লাগিব I ইকুৱেল টু কি হয়? কিউ বাই টি। এতিয়া আইটো ধৰা 1 এম্পিয়াৰ, তেতিয়া চাৰ্জটো চব 1 কৰা, মানে চাৰ্জটো কিমান হ'ব? 1 কুলম্ব, আৰু টাইমটো 1 ছেকেণ্ড। ঠিক আছে। এইটো হ'ল। তোমালোকে তলত ফৰ্মুলাটো লিখি দিবা। ওপৰত এনেকৈ সংজ্ঞাটো লিখিবা, তলত এইটো ফৰ্মুলা। I ইকুৱেল টু কিউ বাই টি। আমাক 1 এম্পিয়াৰ উলিয়াব লাগে। চ' ইয়াত যদি 1 আহে, ইয়াতো 1 দিব লাগিব, ইয়াতো 1 দিব লাগিব। চ' এনেকৈ লিখিবা, প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বোলা হয়। ঠিক আছে। মানে প্ৰতি ছেকেণ্ডত 1 কুলম আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বোলা হয়। আৰু তলত লিখি দিবা 1 এম্পিয়াৰ ইকুৱেল টু 1 কুলম ডিভাইডেড বাই 1 ছেকেণ্ড। এইটো হৈ গ'ল তোমাৰ 1 এম্পিয়াৰৰ সংজ্ঞাটো। ইয়াৰ পিছত আমি জানিব লাগিব বিদ্যুৎটো জোখে কিহেৰে। চব বস্তুটো জোখাৰ এটা টেকনিক আছে। মিটাৰটো যেনেকৈ তুমি স্কেলেৰে জোখা, দূৰত্বটো কিহেৰে জোখা? স্কেলেৰে। ঠিক তেনেকৈ বিদ্যুৎ জোখাৰ এটা সঁজুলি আছে। ত' বিদ্যুৎ জোখা সঁজুলিটোৰ নাম কি জানানে? পৰীক্ষাত আহিব পাৰে, এমিটাৰ। এমিটাৰ, ইংলিছত AMMETER। বিদ্যুৎ জোখাৰ সঁজুলিটো এমিটাৰ। এতিয়া এমিটাৰটো কেনেকৈ লগায় সেইটো জানিব লাগিব। সেইটো কিন্তু পৰীক্ষাত আহে দেই, ইম্পৰ্টেণ্ট। এমিটাৰটো সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। সেইটো মনত ৰাখিবা, লিখি থৈ দিয়া, শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। এতিয়া সংযোগ কৰা দুটা টেকনিক আছে, এটা হ'ল শ্ৰেণী, এটা হ'ল সমান্তৰাল। এইটো বিষয়ে অকণমান পিছত তোমালোকক পঢ়াই আছোঁ, কাৰণ যেতিয়া তোমালোকৰ ওহমছ ল'টো আহিব, তাতে এই দুটা বস্তু বহুত ইউজ হ'ব মানে। চ' শ্ৰেণী আৰু সমান্তৰাল তাত বুজাম ভালকৈ। অকণমান টাইম ৰখা, 15-20 মিনিট পিছত লেকচাৰটোৰ শ্ৰেণী আৰু সমান্তৰাল তোমালোকক পঢ়াম তেতিয়া। ফাৰ্ষ্ট তোমালোকে এতিয়া জাষ্ট এইটো জানা যে এমিটাৰটো কেনেকৈ সংযোগ কৰা হয়? শ্ৰেণীবদ্ধভাৱে। পৰীক্ষাত আহিলে এইটো লিখিবা। আৰু যদি পৰীক্ষাত 2 নম্বৰ দিয়ে, এনেকৈ 2 নম্বৰ দিলে ধৰা এমিটাৰ কেনেকৈ সংযোগ কৰা হয়,
2 নম্বৰ দিলে প্ৰথম লিখিবা এমিটাৰ সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তাৰপিছত এটা ডায়াগ্ৰাম ড্ৰ কৰি দিবা এইটো এটা ডায়াগ্ৰাম এইটো এটা বাল্ব আছে তাৰপিছত এমিটাৰ ঠিক আছে এইটো প্লাস এইটো মাইনাস তাৰপিছত এইটো ঠিক আছে এইটো হল তোমাৰ এমিটাৰ সংযোগ মানে কেনেকৈ আমি সংযোগ কৰিছো সিৰিজত মানে শ্ৰেণীবদ্ধভাৱে সেইটো সিৰিজ আৰু প্যাৰেলাল অলপ পিছত পঢ়াইছো জাস্ট এতিয়া মনত ৰাখা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় আৰু তলত এইটো চিত্ৰটো আঁকি দিবা ইমানখিনিলৈকে চবৰে ক্লিয়াৰ হৈছে চাগে যদি বুজা নাই মোক কমেন্টত দি দিবা তোমালোকে নেক্সট এটা বস্তু জানিব লাগিব এইটো ইম্পৰ্টেন্ট টপিক বিভৱ আৰু বিভৱ ভেদ ভেদ ঠিক আছে বিভৱ মানে কি জানানে পটেনশিয়েল আৰু বিভৱ ভেদ মানে ইংলিছত কোৱা হয় পটেনশিয়েল ডিফাৰেন্স এতিয়া এই দুটা বস্তু হয় কি এটা বিভৱ ভেদ ঠিক আছে এতিয়া চাবা ধৰা আমি জেনেৰেলি কি কওঁ 220 ভোল্ট লাইন তোমালোকে কোৱা শুনিছা চাগে লাইনটো কি আছে 220 ভোল্ট আছে 440 ভোল্ট ঠিক আছে এনেকুৱা 200 ভোল্ট তোমালোকে ডে টু ডে লাইফত এনেকে কোৱা শুনিছা এই আমি যে কওঁ 220 ভোল্ট ইমান ভোল্ট সেই ভোল্টটোৱে কি জানানে বিভৱ মানে ইয়াৰ বিভৱ কিমান 220 গম পাইছা মানে সেইটোৱে ভল্টেজ কিমান আছে বুলি যে আমি সোধো সেইটোক কি বুলি কোৱা হয় বিভৱ বুলি কোৱা হয় আৰু বিভৱ বিলাকত ভেদ মানে পাৰ্থক্য ভেদ মানে মনত ৰাখা পাৰ্থক্য গম পাইছা বিভৱ বিলাকৰ মাজত যোনটো পাৰ্থক্য হয় সেইটো বিভৱ ভেদ মই ধুনীয়াকৈ তোমালোকক সংজ্ঞাটো লিখাই দিম কিন্তু আগতে কি হয় জানি ল'ব লাগিব ঠিক আছে এতিয়া চাবা ধৰা এইখিতে আছে V5 ভোল্ট আৰু এইখিতে আছে V3 ভোল্ট ঠিক আছে এতিয়া এইখিতে বিভৱ কিমান 5 ভোল্ট আৰু এইখিতে বিভৱ কিমান 3 ভোল্ট এতিয়া আমাক যদি সোধে বিভৱ ভেদ কিমান এই দুটা পইণ্ট A এইটো পইণ্ট B ঠিক আছে আমাক যদি বিভৱ ভেদটো সোধে তেতিয়া আমি কি কৰিম ইয়াৰ ডিফাৰেন্সটো উলিয়াম এইটো আৰু এইটোৰ ডিফাৰেন্সটো মানে পাৰ্থক্যটো VA মাইনাছ VB 5 ভোল্ট আছে ইয়াত 3 ভোল্ট আছে কিমান হ'ব 2 ভোল্ট গম পালা মানে এইটো 5 ভোল্ট এইটো 3 ভোল্ট ইয়াৰ মাজৰ পাৰ্থক্য কিমান আছে 2 ভোল্ট এই দুইটোকে কি বুলি কোৱা হয় জানে বিভৱ ভেদ বস্তুটো ক্লিয়াৰকৈ বুজিছা এতিয়া সব বিভৱ আৰু বিভৱ ভেদ দুটা বস্তু বেলেগ বিভৱ মানে এটা পইণ্টত কোনো এটা পইণ্টত কিমান ভোল্ট আছে গম পাইছা কোনো এটা পইণ্টত কিমান ভোল্টেজ আৰু বিভৱ ভেদটো সদায় দুটা পইণ্টৰ মাজত উলিওৱা হয় এইটো পইণ্টত ধৰা এইটো ভোল্টেজ V1 এইটো পইণ্টত ধৰা ভোল্টেজ V2 সব বিভৱ ভেদ কিমান হ'ব V1 মাইনাছ V2 সেইটো মানে বিভৱ ভেদ মানে পাৰ্থক্যটো উলিওৱা হয় এতিয়া তোমালোকে এটা বস্তু দেখিছা চাগে মই ভোল্ট বুলি লিখিছো ন বিভৱ আৰু বিভৱ ভেদ দুইটাৰ ইউনিট কি হয় জানানে ভোল্ট ইউনিট কি হয় ভোল্ট মনত ৰাখিবা ভি বুলি লিখে ভি ফৰ ভোল্ট এতিয়া তোমালোকক মই এটা কুৱেশ্যন সুধিছো তোমালোকে নিজে ভাবিবা এইখিতে ধৰা 5 ভোল্ট আছে এইখিতেও 5 ভোল্ট আছে তাঁৰডাল লগাই দিছো কাৰেণ্ট যাবনে ইহঁতৰ মাজত ঠিক আছে তোমালোকে নিজে কোৱাচোন কাৰেণ্ট যাব জানো কাৰেণ্ট নাযায় কিয় নাযায় কাৰণ বিভৱবিলাক সমান আছে এতিয়া এটা বস্তু লিখি থোৱা বিদ্যুৎ তেতিয়াহে যাব যেতিয়া বিভৱ ভেদ থাকিব বিদ্যুৎ তেতিয়াহে যাব যেতিয়া বিভৱ ভেদ থাকিব মই কি ক'লো বিদ্যুৎ তেতিয়াহে যাব যেতিয়া বিভৱ ভেদ থাকিব বিভৱ ভেদ মানে দুইটা বিভৱ বেলেগ বেলেগ হ'ব লাগিব ঠিক আছে দুইটা ভোল্টেজ বেলেগ বেলেগ হ'ব লাগিব এইটো যদি V1 এইটো V2 এই দুটা বেলেগ বেলেগ হ'ব লাগিব গম পালা ধৰা এইখিতে ধৰা পটেনশিয়েল 5 ভোল্ট পটেনশিয়েল মানে বিভৱ হে মই অলৰেডি কৈ থৈছো ইংলিছৰ টাৰ্মবিলাক ভালকৈ মনত ৰাখিবা কাৰণ পিছত ইংলিছে ইউজ হ'ব এইখিতে ধৰা পটেনশিয়েল 3 ভোল্ট মই লগাই দিলোঁ এনেকৈ তাঁৰডাল এতিয়া কাৰেণ্ট যাবনে যাব কাৰণ এইখিতে 5 ভোল্ট এইখিতে 3 ভোল্ট বেলেগ বেলেগ বিভৱ বেলেগ বেলেগ আছে চ' কাৰেণ্ট যাব
কাৰেণ্ট এতিয়া কোনফালে যাব সদায় ডাঙৰটোৰ পৰা সৰুটোলৈ মানে বেছিখিনিৰ পৰা কমলৈ যাব আমি অলৰেডি ডিছকাছ কৰা আছে বস্তুবোৰ সদায় কি হয় বেছিৰ পৰা কমলৈ যায় একদম বিগিনিঙতে কৈছিলোঁ ঠিক আছে চ' বিভৱটো সদায় বেছিৰ পৰা কমলৈ যাব সেইটো বস্তু মানে ধৰা এইখিতে আছে ধৰা 5 ভোল্ট এইখিতে আছে ধৰা 3 ভোল্ট চ' কাৰেণ্ট কোনফালে যাব এইফালে নে এইফালে তোমালোকে নিজে কোৱা এইফালে 5 ভোল্ট এইফালে 3 ভোল্ট সদায় বেছিৰ পৰা কমলৈ যায় বস্তুবোৰ বিগিনিঙত কোৱা আছে বেছিৰ পৰা কমলৈ যায় এতিয়া ইয়াত বেছি কি 5 ভোল্ট চ' বস্তুটো এইফালৰ 5ৰ পৰা 3লৈ যাব ঠিক আছে ধৰা এইখিতে 10 ভোল্ট আছে এইখিতে 3 ভোল্ট আছে কোনফালে যাব এইফালে যাব এইফালে বেছি আছে এতিয়া তোমালোকে নিজে কোৱা এইফালে যদি -10 ভোল্ট থাকে এইফালে যদি -3 ভোল্ট থাকে কাৰেণ্ট কোনফালে যাব কোনটো বেছি -10 নে -3 -3টো বেছি হয় -3টো বেছি হয় -10তকৈ -3টো ডাঙৰ চ' এইফালৰ পৰা এইফালে যাব ঠিক আছে মানে বেছিৰ পৰা সদায় কিহলৈ যায় কমলৈ যায় মনত ৰাখিবা আৰু যাবৰ কাৰণে সদায় বিভৱ বেলেগ বেলেগ হ'ব লাগিব এতিয়া যদি এইখিতে -10 ভোল্ট আছে এইখিতে -10 ভোল্ট আছে এইফালে যাবনে কাৰেণ্ট কোনফালে যাব বুলি যদি সোধে কাৰেণ্ট নাযায় কোনোফালে কাৰণ ইয়াতো -10 ইয়াতো -10 সমান আছে ঠিক আছে মানে বিভৱ ভেদ থাকিব লাগিব আকৌ কৈছোঁ তেতিয়াহে তোমাৰ বিদ্যুৎ যাব বস্তুবোৰ এতিয়া চাগে অলপ অলপ বুজিছা কোনোবা বুজা নাই যদি কমেণ্টত লিখি দিবা ঠিক আছে এতিয়া তোমালোকৰ সংজ্ঞাকেইটা জানিব লাগিব কিতাপৰ মতে বিভৱ আৰু বিভৱ ভেদৰ সংজ্ঞা প্ৰথম বিভৱ ভেদৰ সংজ্ঞাটো জানিবা বিভৱ ভেদ তাৰ সংজ্ঞাটো হ'ল প্ৰবাহযুক্ত তোমালোকৰ কিতাপতে আছে প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটাৰ মই সংজ্ঞাটো ধুনীয়াকৈ বুজাই দিম টেনশ্যন ল'ব নালাগে ফাৰ্ষ্ট লিখি লোৱা এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে শব্দবিলাক টান লাগিব পাৰে মই বুজাই দিম আকৌ টেনশ্যন নল'বা আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে মানে কি ক'লে যোৱা মানে এইখিতেতো এটা পইণ্ট A আছে এটা পইণ্ট B আছে এই দুটাৰ মাজত বিভৱ ভেদ উলিয়াব লাগে এতিয়া বিভৱ ভেদৰ সদায় ফৰ্মুলাটো মনত ৰাখা V=W/Q V মানে বিভৱ ভেদ W মানে কাৰ্য মানে ৱৰ্ক তোমালোকে পাইছা চাগে আৰু Q মানে কি আছিলে আধান কৈছিলোৱে চাৰ্জ ঠিক আছে এইটো হ'ল ফৰ্মুলাটো V=W/Q মনত ৰাখিবা মানে W টো যদি 1 হয় আৰু Q টো ধৰা 1 হয় ঠিক আছে এতিয়া W টো উলিয়াব লাগে আমি তো W কিমান হ'ব V/Q হয় নহয় মানে আমাক বিভৱ ভেদটো লাগে সেইটো মানে কি জানানে জাষ্ট মনত ৰাখা ইয়াত যদি এটা 1 কুলম চাৰ্জ এটা থাকে মানে কি চাৰ্জ একক আধান একক মানে 1 চ' জাষ্ট মনত ৰাখা এটা 1 কুলম চাৰ্জ এইখিনিৰ পৰা এইখিনিলৈকে নিওঁতে এটা পইণ্টৰ পৰা এটা পইণ্টলৈ নিওঁতে যিমানখিনি তোমাৰ ৱৰ্ক হ'ব যিমানখিনি কাৰ্য কৰিব লাগিব ৱৰ্ক ডান হ'ব সেইখিনিকে কোৱা হয় বিভৱ ভেদ গম পালা কি ক'লো আকৌ মনত ৰাখা এটা একক চাৰ্জ মানে একক আধান মানে 1 কুলম অকল 1 কুলম এটা চাৰ্জ এটা পইণ্টৰ পৰা এটা পইণ্টলৈ নিওঁতে ঠিক আছে নিওঁতে যিমান কাৰ্য কৰিব লাগিব যিমান ৱৰ্ক ডান হ'ব সেইখিনিকে কোৱা হয় এই দুটা পইণ্টৰ মাজৰ বিভৱ ভেদ ইংলিছত পটেনচিয়েল ডিফাৰেঞ্চ ঠিক আছে এইটো পইণ্ট মনত ৰাখিবা আৰু ইয়াৰ ফৰ্মুলাটো হ'ল এইটো V=W/Q ঠিক আছে এইখিনিলৈকে ইমান টান নহয়
এতিয়া আমি অলৰেডি আমি গম পাই আহিছোঁ যে বিদ্যুৎ জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰোঁ আমি এমিটাৰ ঠিক আছে ঠিক তেনেকৈ বিভৱ ভেদ জুখিবলৈও এটা সঁজুলি ব্যৱহাৰ কৰা হয় বিভৱ ভেদ জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰে জানেনে ভোল্ট মিটাৰ ইংলিছত কোৱা এইটো ভোল্ট মিটাৰ অসমীয়াত এনেকৈ লিখে ভোল্ট মিটাৰ ঠিক আছে এইটো তোমালোকৰ ইউজ কৰা হয় কিহৰ কাৰণে জানেনে বিভৱ ভেদ জুখিবলৈ আৰু বিভৱ ভেদ জুখিবলৈ ভোল্ট মিটাৰ যে ইউজ কৰা হয় এইটো সদায় কেনেকৈ সংযোগ কৰে সমান্তৰালভাৱে সংযোগ কৰে মনত ৰাখিবা সমান্তৰালভাৱে সংযোগ কৰে এইটো কুৱেশ্যন আহিব পাৰে কিন্তু আৰু এমিটাৰটো সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰে এই দুটা কি সমান্তৰাল আৰু শ্ৰেণীবদ্ধ কি হয় মই তোমালোকক অকণমান পিছতে বুজাই আছোঁ আৰু এটা টপিক শেষ হোৱাৰ পিছতে এইটো বস্তু বুজাম সমান্তৰাল আৰু শ্ৰেণীবদ্ধ এতিয়া মনত ৰাখা খালি এইটো বিভৱ ভেদটো সদায় সমান্তৰালৰ ভোল্ট মিটাৰটো সমান্তৰালভাৱে সংযোগ কৰা হয় আৰু এমিটাৰটো শ্ৰেণীবদ্ধভাৱে ঠিক আছে আৰু আমি এতিয়ালৈকে কি কি ফৰ্মুলা পাইছোঁ এটা হ'ল I ইকুৱেল টু কিউ বাই টি এতিয়া এটা পালোঁ V ইকুৱেল টু W বাই কিউ এই দুটা পাইছিলোঁ ইমানখিনিয়ে এতিয়া আমি নেক্সট টপিকটো চাই আছোঁ এতিয়া তোমালোকে জানিব লাগিব ওহমছ ল ওহমৰ সূত্ৰ মানে গম পালা ইংৰাজীত কোৱা হয় ওহমছ ল ওহম ওহমৰ সূত্ৰ ইংৰাজীত কোৱা হয় ওহমছ ইংৰাজীত ওহমছ ল বুলি কোৱা হয় ইয়াৰ জাষ্ট সূত্ৰটো কি জানানে V ইকুৱেল টু IR প্ৰথম সূত্ৰটো লিখি দিছোঁ V ইকুৱেল টু IR ফাৰ্ষ্ট বুজাই দিছোঁ কি হয় তাৰপিছত ধুনীয়াকৈ লিখাই দিম টেনশ্যন ল'ব নালাগে এতিয়া জাষ্ট জানা V ইকুৱেল টু IR এইটো ফৰ্মুলাটো এই সূত্ৰটোৰ ফৰ্মুলা এইটো ইয়াত V মানে কি জানাই তোমালোকে বিভৱ ভেদ I মানে বিদ্যুৎ এতিয়া R এটা নতুন বস্তু আহি গ'ল গম পালা R মানে কি হয় সেইটোতো জানিব লাগিব R মানে কি জানানে ৰোধক গম পাইছা ইংৰাজীত কোৱা হয় ৰেজিষ্টেন্স আৰু অসমীয়াত কোৱা হয় ৰোধ ইংৰাজীত ৰেজিষ্টেন্স বুলি কোৱা হয় চ' এতিয়া আমি ওহমৰ সূত্ৰটো জানিলোঁ কি V ইকুৱেল টু IR কিন্তু এইটো পঢ়াৰ আগতে আমি এতিয়া কি জানিব লাগিব R মানে কি হয় ঠিক আছে চ' আমি এতিয়া ৰোধটো কি হয় জানিম ঠিক আছে এতিয়া লিখি লোৱা ৰোধ ব্ৰেকেটত লিখিবা ৰেজিষ্টেন্স ৰোধ ৰোধ মানে কি বাধা দিয়া হয়নে নহয় বাধা দিয়া ৰোধ মানে বাধা চ' বাধা তোমালোকৰ মনত কি আহিছে শব্দটো শুনি বাধা মানে ধৰা বিদ্যুৎ গৈ আছে তাক বাধা দিছে যোৱাত বাধা দিছে গম পাইছা সেইটোৱে কোৱা হ'ল ৰোধ এতিয়া ধৰা তোমালোকে ক'ৰবাত গৈ আছে এনেকৈ ৰাস্তাত তাৰ মাজত স্পীড ব্ৰেকাৰ আহিল তোমালোকৰ গতিটো কি হ'ল স্পীড ব্ৰেকাৰটোৱে বাধা দিলে তোমালোকে স্পীডটো কমাই দিলা সেইখিনিত তাৰপিছতহে আকৌ স্পীড বঢ়াবা ঠিক তেনেকৈ এইটো ধৰা এটা চাৰ্কিট আছে বিদ্যুৎ গৈ আছে তাত এইটো ধৰা ৰোধ আছে দেখাই আছোঁ এইখিনি ধৰা ৰোধ তাৰপিছত আকৌ আছে এনেকৈ এইখিনি কি হ'ল R ৰোধটো R বুলি লিখে R ফৰ ৰেজিষ্টেন্স এইখিনি ধৰা R চ' বিদ্যুৎটো যদি এইফালে গৈ থাকে এইখিনিতে কি হ'ব ৰোধখিনি আছে চ' ৰোধে কি কৰিব বিদ্যুৎটোক বাধা দিব বাধা দিলে কি হ'ব এইখিনিতে বিদ্যুৎটো কমি যাব ইয়াত হয় নহয় চ' ৰোধ মানে কি জানানে বিদ্যুৎৰ গতিত দিয়া বাধা সেইটোৱে বস্তু একদম চিম্পল আৰু ৰোধটো সদায় এনেকৈ লিখে এইটো চিম্বল হয় ইয়াৰ এনেকৈ বোলা এইটো R বুলি লিখে আৰু ইয়াৰ ইউনিট কি জানানে ওম গম পাইছা ওম শ্ল' পৰা যে আহিছে ইউনিটটো সেইটো কাৰণে ওম বুলি লিখে ইউনিট চিম্বলটো এইটো হ'ল ইয়াৰ ইউনিটটো মনত থাকিব অসমীয়াত লিখে ওম এইটো ইয়াৰ ইউনিট চ' ৰোধ মানে কি কৈছোঁ বিদ্যুৎটো ধৰা গৈ আছে তাত ৰোধ আহি গ'ল চ' ৰোধ আহি গ'লে কি হ'ব বাধা দিব চ' তেতিয়া বিদ্যুৎটো কি হ'ব কমি যাব সেইটো হৈ গ'ল ৰোধ মনত থাকিব এতিয়া আমি আকৌ ওহমছ ল'টো দেখাই আছোঁ ওহমৰ সূত্ৰটো এইবাৰ একদম ধুনীয়াকৈ লিখাই দিম এতিয়া বুজাই ল'লোঁ ফাৰ্ষ্ট তাৰপিছত ধুনীয়াকৈ লিখাই দিম ঠিক আছে ফৰ্মুলাটো কি আছিলে V ইকুৱেল টু IR এতিয়া ওহমৰ সূত্ৰটো
তোমালোকক যদি লিখিব কয় সূত্ৰটো কি হয়, চ' এইটো লিখিবা, কিতাপৰ পৰা লিখাই দিছোঁ তোমালোকক। উষ্ণতা স্থিৰে থকা, একদম পুৰা একেই লিখিব লাগিব কিন্তু, আৰু উষ্ণতা স্থিৰে থকাটো ফাৰ্ষ্টত লিখিবই লাগিব, নহ'লে 1 নম্বৰ কাটি দিব, কাৰণ এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। মানে উষ্ণতা একেই থাকিব লাগিব। এটা চাৰ্কিট ধৰা ওম, এইটো ৰেজিষ্টেঞ্চ আছে, সেইটো আমি ওমছ লটো উলিয়াম তাত। চ' তাত কিন্তু উষ্ণতাটো একেই থাকিব লাগিব, মানে টেম্পাৰেচাৰটো একেই থাকিব লাগিব। টেম্পাৰেচাৰ বেলেগ হ'লে আকৌ বেলেগ হৈ যাব, গম পাইছা? সেইটো কাৰণে এইটো লিখিব লাগিব, উষ্ণতা স্থিৰে থকা। উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত ধাতুৰ তাঁৰ এডালৰ মাজেৰে মই তোমালোকক কিতাপৰ পৰাই লিখাই দিছোঁ। ধাতুৰ তাঁৰ এডালৰ মাজেৰে বিভৱ ভেদ, ধাতুৰ তাঁৰ এডালৰ মাজত বুলি লিখিবা, মাজত বিভৱ ভেদ ভি কি হ'ব জানানে? তাঁৰডালৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক। ঠিক আছে, ধুনীয়াকৈ লিখি থৈ দিয়া, এইটো পৰীক্ষাত আহিব পাৰে, আহিবই মানে এইবিলাক ইম্পৰ্টেণ্ট হয়। মানে কি ক'লে, তাঁৰডালৰ মাজত থকা বিভৱ ভেদ যিমান আছে সেইটো কি হয়, বিদ্যুতৰ সমানুপাতিক। মানে কি ক'লে জানা, তলত লিখিবা আকৌ ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই ইমপ্লাইজ ভি ইকুৱেল টু আই আৰ। এইখিনিলৈকে লিখিব লাগিব। যদি তোমালোকৰ ওমছৰ সূত্ৰ আহে, মই তোমালোকক আকৌ কৈছোঁ, সদায় বেলেগতকৈ অলপ ডিফাৰেণ্ট হ'ব ট্ৰাই কৰিবা, যাতে 1 নম্বৰ কাটিব নোৱাৰে। চ' যদি ওমছ ল 1 নম্বৰে আহক বা 2 নম্বৰে আহক, সদায় কি কৰিবা, এইখিনি লিখিবা, তাৰপিছত এইটো লাইন লিখিবা, এইটো লাইন লিখিবা, যিটো হ'ল ফৰ্মুলাটো, এইখিনিলৈকে লিখিবই লাগিব। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো নিলিখিলে তোমালোকক মাৰ্কছ কাটি দিয়াৰ মানে অধিকাৰ আছে টিচাৰৰ। চ' এইটো লিখিবাই, ঠিক আছে? চ' ওমছ ল আমি কি পালোঁ, ভি ইকুৱেল টু আই আৰ। হ'ব, মনত থাকিব চবৰে? এতিয়ালৈকে আমি 3টা ফৰ্মুলা পাইছোঁ, আকৌ ৰিভাইজ কৰি দিছোঁ যদি পাহৰি যোৱা। আই ইকুৱেল টু কিউ বাই টি, অলপ আগত পালোঁ ভি ইকুৱেল টু ডাব্লিউ বাই কিউ, এতিয়া পালোঁ ভি ইকুৱেল টু আই আৰ। এই 3টা ফৰ্মুলা এক্সট্ৰাকৈ লিখি থৈ দিয়া, চবৰে মনত থাকিব। আৰু ইউনিটবিলাক লিখি দিছোঁ। কিউৰ ইউনিট কি, কিউ মানে আধান, আধানৰ ইউনিট কি আছিলে, কুলম্ব। ঠিক তেনেকৈ কাৰেণ্টৰ ইউনিট কি, বিদ্যুতৰ এম্পিয়াৰ। বিভৱ ভেদৰ ইউনিট কি, ভল্ট। তাৰপিছত ৰেজিষ্টেঞ্চৰ ইউনিট কি, মানে ৰোধৰ ইউনিট কি, ওম। মনত থাকিব চবৰে। আৰু ডাব্লিউ মানে কি, কাৰ্যৰ ইউনিটটো তোমালোকে জানা, জুল। এইকেইটা। কাৰোবাৰ যদি টান লাগিছে মোক কমেণ্টত দি দিবা, মই আকৌ ভালকৈ পঢ়াই দিম, যোনটো টপিক টান লাগে। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। জানিব লাগিব ৰোধ কিহৰ ওপৰত ডিপেণ্ড কৰে, কিহৰ ওপৰত নিৰ্ভৰ কৰে। এইটো পৰীক্ষাত কিন্তু প্ৰশ্ন আহিব এনেকুৱা, চাবা। লিখিলো আৰু ৰোধ কিহৰ ওপৰত, মই যোনটো ৱেত পঢ়াইছোঁ ন, তোমালোকে সদায় এনেকৈ পঢ়িবা, তোমালোকে এটা বস্তু মনৰ পৰা মানে আঁতৰি নাযায়, একদম পূৰা ইণ্টাৰেষ্ট আহি যাব। ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে, 3 নম্বৰ প্ৰশ্নটো আহিব 3 নম্বৰীয়া, আৰু ইমান সহজ হয়, পিছত তোমালোকে নিজৰ মানে বেয়া লাগিব, কিয় 3 নম্বৰ এৰি দিলোঁ। চাবা, ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল, ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে? পৰিবাহী তাঁৰৰ দৈৰ্ঘ্য। পৰিবাহী তাঁৰৰ দৈৰ্ঘ্য। মানে ধৰা এডাল পৰিবাহী তাঁৰ আছে, এনেকুৱা এডাল, মানে ইয়াৰ মাজেৰে বিদ্যুৎ যায়, তাঁৰডাল ধৰা এনেকুৱা, ঠিক আছে? এই দৈৰ্ঘ্য যিমান হয়, সেইটোৰ ওপৰত ৰোধটো নিৰ্ভৰ কৰে। দৈৰ্ঘ্য ধৰা এল, চ' ৰোধটো কেনেকৈ নিৰ্ভৰ কৰে জানানে? আৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এল। মানে যিমানেই দীঘল হ'ব, সিমানেই ৰোধ বেছি হ'ব, গম পাইছা? মানে যিমানেই দীঘল হ'ব, সিমানেই তাৰ ৰোধটো বেছি হ'ব। এইটো চিম্বলৰ মিনিং তোমালোকে জানা চাগে। এইটো মানে কি জানানে? এইফালে যিমান বাঢ়ে, এইফালেও সিমান বাঢ়ে, গম পাইছা? মানে যিমান লেংথ বেছি হ'ব, যিমান দীঘল হ'ব, সিমান ৰোধটো বাঢ়িব।
দ্বিতীয়টো হ'ল পৰিবাহী তাৰৰ প্ৰস্থচ্ছেদৰ কালি। প্ৰস্থচ্ছেদৰ কালি মানে কি জানানে? এইটো ধৰা পৰিবাহী তাঁৰডাল, এইখিনি যে এইখিনি কালি যিমান হয়, মানে কালি ধৰা এইটো এটা চাৰ্কেল হৈ আছে ন, এইখিনি কালি হয়, এইখিনি যিমান কালি আছে সেইখিনি ধৰা আছে। চ' এইটো ইয়াৰ ওপৰতো ডিপেণ্ড কৰে। এইটো কেনেকৈ ডিপেণ্ড কৰে জানানে? আৰ ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি কয় এইটো। মানে এটো যিমান বাঢ়িব, যিমান বাঢ়িব আৰটো সিমান কমিব, গম পাইছা? সেইটো মানে ইনভাৰ্চলি প্ৰপৰ্চনেল। এইটো হ'ল ডাইৰেক্টলি প্ৰপৰ্চনেল, মানে এলটো যিমান বাঢ়িব আৰটো সিমানে বাঢ়িব। কিন্তু এইটো আকৌ উল্টা, এইটো 1/, লিখিছোঁ যে, মানে এইটো যিমান বাঢ়িব আৰটো সিমান কমিব, সেইটো। আৰু 3 নম্বৰ আৰু এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে, তোমালোকৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। গম পাইছা? মানে ধাতুটো কিহৰ পৰা বনোৱা হৈছে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। গম পালা? এই তিনিটা ৰুট কিহৰ ওপৰত নিৰ্ভৰ কৰে, এইটো কুৱেশ্যন কিন্তু আহিব, চাবা। কোনোবা যদি বুজি নাপাবা মোক কৈ দিবা। এতিয়া ৰোধকতাটো জানিব লাগিব। ৰোধটো জানিলো, ৰোধকতা আকৌ বেলেগ হয়, দুইটা বেলেগ। আমি ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰিব বোলো, এটা হ'ল ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে, এইটো ধৰা 1। আৰু এটা ইয়াৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে উল্টাকে, মানে কালি যদি বাঢ়ে ৰোধটো কমে, তেনেকুৱা টাইপত উল্টা হ'ল। এতিয়া আমি 1 আৰু 2ৰ পৰা এনেকৈ লিখিব পাৰোঁ, আৰ প্ৰপৰ্চনেল টু L/A, এনেকৈ লিখিব পাৰোঁ, হয় নহয়? মানে আৰটো এলৰ ওপৰতো ডিপেণ্ড কৰে, 1/A ৰ ওপৰতো ডিপেণ্ড কৰে। চ' এই দুইটাৰ পৰা আমি কি লিখিব পাৰোঁ, আৰ L/A। এতিয়া এইটো প্ৰপৰ্চনেল আছে, চ' যদি আমি ইকুৱেল লিখিব লাগে, ইয়াত এটা কনষ্টেণ্ট মাল্টিপ্লাই কৰিব লাগিব, যিকোনো এটা কনষ্টেণ্ট। চ' এইটোৰ কাৰণে এনেকৈ ৰ' বুলি লিখে। এইটো এটা আৰু এটা ফৰ্মুলা পাই গ'লা, গম পালা? এই ৰ'টোক কোৱা হয় ৰোধকতা। এইটো ৰ' বুলি উচ্চাৰণ কৰে, RH O, ৰ'। এইটো কোৱা হয় ৰোধকতা, ঠিক আছে? এতিয়া ৰোধকতাৰ ইউনিট কি হয় সেইটো উলিয়াব লাগিব আমি। ৰোধকতা মানে কি তোমালোকক বুজি পাইছা চাগে? যদি বুজা নাই মই আকৌ কৈ দিছোঁ। এটা হ'ল আমি কি পাইছিলোঁ, আৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় এলৰ ওপৰত, মানে লেংথৰ ওপৰত, আৰু এটা আৰ ইনভাৰ্চলি প্ৰপৰ্চনেল হয় 1/A। চ' এই দুটাৰ পৰা আমি কি পাম, আৰ প্ৰপৰ্চনেল L/A, ইয়াত L আছে, ইয়াত তলত 1/A, চ' L/A আহিল। এতিয়া এইটো আঁতৰাই যদি ইকুৱেল লিখিব লাগে, এইফালে এটা কনষ্টেণ্ট মাল্টিপ্লাই কৰিব লাগিব, মানে কনষ্টেণ্ট মানে ধ্ৰুৱক, ঠিক আছে? সেইটো এফালে এটা ইনটু কৰিব লাগিব। চ' এইটো কনষ্টেণ্টটো যে আমি মাল্টিপ্লাই কৰিম ইয়াত সেইটোক কোৱা হয় ৰোধকতা, ঠিক আছে? এতিয়া ৰোধকতাৰ ইউনিট কি জানানে? ওহম মিটাৰ। ৰোধকতাৰ ইউনিট মনত ৰাখিবা, ইউনিট কি? ওহম মিটাৰ। মনত থাকিব চবৰে? ওহম মিটাৰ, এইটোক কোৱা হয় ৰোধকতা। কোনোবাই যদি বুজি নাই পোৱা মোক কমেণ্টত লিখি দিবা। এইটো ৰোধকতা কাক বোলে সেইটো তোমালোকৰ কিতাপত নাই, কিন্তু মই হ'লেও লিখাই দিছোঁ, কাৰণ তোমালোকে জানিব লাগিব। ৰোধকতা কাক বোলে সেইটো লিখি থোৱা। একক দৈৰ্ঘ্য আৰু একক প্ৰস্থচ্ছেদৰ পৰিবাহী তাঁৰ এডালৰ ৰোধকতাৰ কাক বোলে তোমালোকে ক'তো নোপোৱা, কিন্তু মই ভালকৈ লিখাই দিছোঁ, এনেকৈ লিখিবা। আৰু কিতাপখন মোৰ কিতাপ হয়, মই যেতিয়া পঢ়িছিলোঁ তেতিয়াই কিতাপ হয়। চ' মই যদি ইয়াত তোমালোকৰ 99 পাব পাৰিছোঁ, তোমালোকে কিয় নোৱাৰিবা? ছায়েন্সত 99, 100ও পাব পাৰিবা। পৰিবাহী এডালৰ ছায়েন্সত 100 পোৱা ইমানো টান নহয়, গম পাইছা? মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিবা, কাৰণ মই পৰীক্ষাত যেনেকৈ লিখিছিলোঁ তোমালোককো তেনেকৈ লিখাই দিছোঁ, আৰু মই সেনেকৈ লিখিয়ে 99 পাইছিলোঁ। পৰিবাহী এডালৰ মাজেৰে প্ৰস্থচ্ছেদৰ
লম্বভাৱে বিদ্যুৎ প্ৰবাহ চালিত হ'লে দুয়োমূৰৰ মাজত যি ৰোধ হয়, দুয়োমূৰৰ মাজত যি ৰোধ হয় তাকেই পৰিবাহীডালৰ ৰোধকতা বোলে, বা তাকেই ৰোধকতা বোলে। চিম্পলি হৈ গ'ল। ৰোধকতাটো কি বুলি লিখো আমি? ৰৌ। হৈ গ'ল। তোমালোকে এইটো বস্তু লিখি থৈ দিয়া। আৰু ইয়াৰ ইউনিট কি? ওহম মিটাৰ। এইটো হ'ল ৰোধকতা। জানিব লাগিব ৰোধবিলাক কেনেকে সজায়। ৰোধ সজ্জা। মই যে অলপ আগতে কৈ আছিলোঁ শ্ৰেণীবদ্ধ, সমান্তৰাল, তোমালোকে একো বুজি পোৱা নাছিলা যোনে নতুন হয়। চ' এতিয়া তোমালোকে জানিবা। আৰু মই এনেকৈ পঢ়াম, তোমালোকে ফৰ্মুলা মনত ৰাখিব নালাগে, নিজে ফৰ্মুলা উলিয়াই কৰিব পাৰিবা পৰীক্ষাত। ইমান সহজ কৰি দিম চাবাচোন। মই যি কৈছোঁ ভালকে শুনি যাবা। ৰোধ সজ্জা মানে ৰোধবিলাক কেনেকে সজায়। এতিয়া ইয়াত দুটা টেকনিক আছে, দুটা প্ৰণালী আছে। এটা হ'ল শ্ৰেণীবদ্ধ। প্ৰথম শ্ৰেণীবদ্ধটো শিকাই দিছোঁ। শ্ৰেণীবদ্ধ মানে কি জানানে? শ্ৰেণীত সজায়, মানে এটাৰ পিছত এটাকে। মানে শ্ৰেণীবদ্ধ মানে কি? এটাৰ পিছত এটা। ধৰা মই এটা ৰোধ এইটো আছে, ৰোধবিলাক R বুলি লিখে, R1, আৰু এটা ৰোধ ধৰা এইটো আছে R2। এইটো ধৰা বেটেৰীত মই কানেক্ট কৰি দিছোঁ। এতিয়া মই এই দুটা কেনেকে সজাইছোঁ? এটাৰ পিছত এটা লগ লাগি আছে, হয়নে? এটা ৰোধ এইটো, এটা ৰোধ এইটো। চ' এইটোক কি বুলি কোৱা হয়? শ্ৰেণীবদ্ধ। বোলে একদম সহজ হয়। ঠিক তেনেকে মই ধৰা এইটো R1, এইটো R2, এইটো R3, এই তিনিটা লগালোঁ শ্ৰেণীবদ্ধভাৱে। হৈ গ'ল। গতিকে এইটো কি হ'ল? শ্ৰেণীবদ্ধ হ'ল। মনত থাকিব, মানে এটাৰ পিছত এটাকে লগাই লগাই গৈছোঁ। সেইটো কৰিলে শ্ৰেণীবদ্ধ বুলি কয়। ইয়াৰ পিছত তোমালোকে জানিব লাগিব সমান্তৰাল। এটা হ'ল শ্ৰেণীবদ্ধ, এটা হ'ল সমান্তৰাল। সমান্তৰাল মানে কি জানানে? সমান্তৰালভাৱে লগায়। সমান্তৰাল মানে কি জানাই তোমালোকে? ইংলিছত কি বুলি কোৱা হয়? পেৰেলেল। মানে ধৰা এটা লগালো এনেকে, তাৰপিছত আকৌ ইয়াত সমান্তৰালভাৱে আকৌ এটা লগালো এনেকে। ঠিক তেনেকে আকৌ ইয়াত এনেকে এটা লগালো। হৈ গ'ল। আৰু এতিয়া ধৰ মই এনেকে বিদ্যুৎ দি দিছোঁ। এইটোক কোৱা হয় সমান্তৰাল সজ্জা। মানে এটা ওপৰত, তাৰপিছত আকৌ সমান্তৰালভাৱে আৰু এটা, আকৌ এটা, তেনেকে। গম পালা? আৰু এটা এক্সাম্পল দিছোঁ, ধৰা এইটো এনেকে লগাইছোঁ, তাৰপিছত আকৌ এইটো লগাইছোঁ, আকৌ এইটো ধৰা বিদ্যুৎ দিছোঁ। এইটো কি হ'ল? সমান্তৰাল হ'ল। দেখিছা নহয়? এটা ওপৰত, এটা তলত। শ্ৰেণীবদ্ধ মানে কেনেকুৱা? জাষ্ট এটা শ্ৰেণীত সজাই দিলে হ'ল। এটা ইয়াত, এটা ইয়াত, এটা ইয়াত, তেনেকে। এইটো হ'ল শ্ৰেণীবদ্ধ। আৰু এইবিলাক হ'ল সমান্তৰাল। মনত থাকিব। এতিয়া তোমালোকক মই এটা কুৱেশ্যন সুধিম। সমান্তৰালটো বুজি পাইছা চাগে? এতিয়া শ্ৰেণীবদ্ধ নে সমান্তৰাল তোমালোকে নিজে ক'বা। নিজে মনতে ভাবিবা। এইটো শ্ৰেণীবদ্ধ নে সমান্তৰাল? কোৱাচোন। শ্ৰেণীবদ্ধ নে সমান্তৰাল এইটো? অকণমান টাইম নিজে ভাবা। এইটো কি হৈ আছে? শ্ৰেণীবদ্ধ হৈ আছে। যিসকলে সমান্তৰাল ভাবিছা, এইটো বস্তুত তোমালোকৰ ক্লিয়াৰ হৈ যাব। শ্ৰেণীবদ্ধ হৈছে মানে এটাৰ পিছত এটাকে লাগিছে। গম পালা? এইটো ওপৰত আছে, তাৰ লগতে একেডাল তাৰতেতো এইটোৱে লাগিছে। সমান্তৰালত সদায় বেলেগ বেলেগ তাৰ সংযোগ হয়, মনত ৰাখা। সমান্তৰালত সদায় তাৰবিলাক বেলেগ বেলেগ লাগিব। কিন্তু এইটোতো এডাল তাৰতে আহিছে ন, ওপৰত এইটো আছে, তাৰপিছত আকৌ তলত একেডাল তাৰতে এইটোও আহিল। একেটা শ্ৰেণীতে আছে, মানে মই যদি এইটো এনেকে বহাই দিওঁ, এইডালটো এডাল তার হয়, এডালে তার। গতিকে এইটোৰ পিছতেতো এইটো লাগি আছে, হয় নে নহয়? ইয়াৰ তলত যদি আৰু এটা থাকিল হয়, তেতিয়া এইটো সমান্তৰাল বুলি ক'লো হয়। কিন্তু ইয়াততো এইটোৰ পিছতে এইটো লাগি আছে, গতিকে এইটো কি হ'ল? শ্ৰেণীবদ্ধ। গম পালা? সেইটো। এতিয়া তোমালোকে ফাৰ্ষ্ট ফৰ্মুলাটো জানি লোৱা। কিন্তু ফৰ্মুলাটো নাজানিলেও নিজে কৰিব পাৰিবা পিছত, কিন্তু হ'লেও ফৰ্মুলাটো শিকি লোৱা। এটা হ'ল শ্ৰেণীবদ্ধ, এটা হ'ল সমান্তৰাল। আমি মুঠ কিমান ৰোধ হয় সেইটো উলিয়াব লাগে মানে।
মুঠ ৰোধ কিমান, টোটেল ৰেজিষ্টেঞ্চ R, দুইটাতে উলিয়াব লাগে ধৰা। তাৰ কাৰণে ফৰ্মুলা আছে চোৱা। আমি ধৰা এটা R1, এটা R2, এটা R3 শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলোঁ। তেতিয়া ইয়াৰ যদি মুঠ এই গোটেইকেইটা মিলাই যদি মুঠ তোমালোকক ৰোধটো সোধে, মানে টোটেল ৰেজিষ্টেঞ্চটো যদি সোধে, তেতিয়া কিমান হয় জানানে? জাষ্ট প্লাছ কৰি দিলেই হ'ল। R1 প্লাছ R2 প্লাছ R3 প্লাছ কৰি দিলেই হ'ল। ঠিক তেনেকৈ ধৰা সমান্তৰালত আছে, এইটো এনেকৈ আছে, এইটো ইয়াৰ তলত আছে, এইটো ইয়াৰ তলত আছে, এইটো R1, এইটো R2, এইটো R3 সমান্তৰালত আছে। যদি তোমালোকক সমান্তৰালত মুঠ ৰেজিষ্টেঞ্চ R2 উলিয়াব দিয়ে, তাৰ কাৰণে কেনেকৈ উলিয়াবা? 1/R লিখিবা। R মানে মুঠ ৰেজিষ্টেঞ্চটো, মুঠ কিমান ৰোধ আছে, ইকুৱেল টু 1/R1 প্লাছ 1/R2 প্লাছ 1/R3, যেটাই থাকক তেনেকৈ লিখি দিব লাগিব। ইয়াত 3টা আছে কাৰণে R3 লৈকে লিখিছোঁ এনেকৈ। সেইটো হ'ল সমান্তৰালত উলিওৱা টেকনিক। তাৰপিছত এইটো কৰি 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 কিবা এটা ওলাব নহয়, ধৰা 1/R ইকুৱেল টু 1/20 ওলাল, তেতিয়া তোমালোকৰ R কিমান হ'ব? 20। সেইটো টেকনিক। আৰু যদি শ্ৰেণীবদ্ধভাৱে থাকে, জাষ্ট প্লাছ কৰি দিলেই হ'ল। এইটো হ'ল মুঠ ৰোধ উলিওৱাৰ টেকনিক হয়। এতিয়া তোমালোকে ফৰ্মুলাটো ক'ৰ পৰা আহিল এইটো ভাবি আছে চাগে। ত' মই শিকাই আছোঁ কেনেকৈ ফৰ্মুলাটো আহিল। তোমালোকক কেনেকৈ ফৰ্মুলাটো আহিল বহুতে নাজানে, সেইটো কাৰণে তোমালোকক বহুতে নিশিকায়। কিন্তু যদি শিকি লোৱা, নিজে কৰিব পাৰিবা। কেনেকৈ আহিল চাবা এতিয়া। এতিয়া তোমালোকে এইটো জানিব লাগিব, ধৰা এইটো পইণ্ট A, এইটো পইণ্ট B, ইয়াৰ মাজত ধৰা আমি এটা ৰেজিষ্টেঞ্চ লগাই দিছোঁ R, এটা ৰোধ লগাই দিছোঁ, এইটো ধৰা 5 Ohm। ঠিক আছে। এতিয়া A আছে ভল্টেজ 20 ভোল্ট, আৰু বিট ভল্টেজ মানে বিভৱ কিমান? 10 ভোল্ট। ঠিক আছে। এতিয়া মানে তোমালোকে ক'ব লাগে কাৰেণ্টটো কোনফালে যাব, বিদ্যুৎ Aৰ পৰা Bলৈ যাব নে Bৰ পৰা Aলৈ যাব? কোনফালে যাব? বিদ্যুৎটো কোনফালে যায়? আকৌ ৰিভাইজ কৰাই দিছোঁ, বিদ্যুৎটো কোনফালে যায়? সদায় বেছিৰ পৰা কমলৈ যায়। বেছিৰ পৰা কম, চব বস্তুৱে সদায় বেছিৰ পৰা কমলৈ যায়। এতিয়া ইয়াত বেছি কোনটো আছে? কোনটো বস্তুত বেছি বিভৱ আছে? Aত আছে কিমান? 20 ভোল্ট। Bত আছে 10 ভোল্ট। Aত বেছি আছে, চ' Aৰ পৰা Bলৈকে যাব। এনেকৈ কাৰেণ্টটো ক'ত যাব? Aৰ পৰা Bলৈকে। বুজি পালা? মানে কি আছে? এইটো এটা ৰেজিষ্টেঞ্চ আছে R 5 Ohm, এইটো V ইয়াত 20 ভোল্ট, আৰু Bত V 10 ভোল্ট। এতিয়া যদি তোমাক সোধে ইয়াত কাৰেণ্ট কিমান গৈছে I, কেনেকৈ উলিয়াবা? কাৰেণ্ট কিমান গৈছে সেইটো উলিয়াবৰ কাৰণে আমি কিহৰ ইউজ কৰোঁ? ওমৰ সূত্ৰটো ইউজ কৰিম। এইটো কনচেপ্ট জানিলে তোমালোকে বস্তুবোৰ কৰাত ইজি হ'ব। ওমৰ সূত্ৰ, ইয়াৰ ফৰ্মুলাটো কি আছিলে? V ইকুৱেল টু IR। ইয়াৰ পৰা I কিমান হ'ব তেতিয়া? V/R হৈ গ'ল। এইটো মনত ৰাখিলেই হ'ল, V ইকুৱেল টু IR। ইয়াৰ পৰা I হ'ব V/R। V মানে কি? বিভৱ ভেদটো, আৰু R মানে ৰেজিষ্টেঞ্চ, মানে ৰোধ কিমান, আৰু I মানে কিমান কাৰেণ্ট, কিমান বিদ্যুৎ গৈছে। আমি I উলিয়াব লাগে। চ' ইয়াত V কিমান হ'ব? V মানে কি জানানে? বিভৱ ভেদ, মানে বিভৱ ভেদ কিমান ডিফাৰেঞ্চ, কিমান পটেঞ্চিয়েল ডিফাৰেঞ্চ, পটেঞ্চিয়েল ডিফাৰেঞ্চ আমি পাৰ্থক্যটো ল'ব লাগিব। গম পালা? মানে এতিয়া যদি ইয়াত A আছে, এইখিনিতে B, চ' ইয়াত আমাৰ যদি V উলিয়াব কয় কিমান হ'ব জানানে? 20 - 10, মানে 10 ভোল্ট। গম পালা? মানে ইয়াত বিভৱ কিমান হ'ব? 10 ভোল্ট হ'ব এইটো চাৰ্কিটত। কিয় 10 ভোল্ট হ'ল? ইয়াত 20 আছে, ইয়াত 10 আছে, আমি এই দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে। 10 ভোল্ট হ'ল, আৰু ৰেজিষ্টেঞ্চ কিমান আছে? R 5 Ohm আছে, চ' R আছে 5 Ohm। তাৰ পৰা I টো উলিয়াই দিলে হ'ল V/R কৰি, মানে 10/5 হ'ব, মানে 2 আহিব। গম পাইছা? আৰু এটা চাৰ্কিট দেখাই দিছোঁ, আৰু এটা চাৰ্কিট আছে, এইটো R আছে 1 Ohm, এইখিনিতে V আছে ধৰা 5 ভোল্ট, এইখিনিতে V আছে 3 ভোল্ট। কাৰেণ্ট কোনফালে যাব? বিদ্যুৎটো আইটো কোনফালে যাব? সদায় বেছিৰ পৰা কমলৈ, মানে এইফালে যাব। ঠিক আছে। এইফালে 5 ভোল্ট আছে, এইফালে 3 ভোল্ট, গতিকে বেছিৰ পৰা কম এইফালে। ইয়াৰ পৰা আমাক যদি কাৰেণ্ট উলিয়াব দিয়ে, কি আছিলে ফৰ্মুলাটো? V ইকুৱেল টু IR। ইয়াৰ পৰা I কিমান হ'ব? V/R। এতিয়া V কেনেকৈ উলিয়াওঁ আমি? V মানে বিভৱ ভেদ। V মানে কি হয়? বিভৱ ভেদ। চ' ইয়াত বিভৱ ভেদ কিমান হ'ব? 5 - 3। ইয়াত 5 আছে, ইয়াত 3 আছে, চ' 5 - 3 ইকুৱেল টু 2 ভোল্ট হৈ গ'ল। V ইকুৱেল টু 2 ভোল্ট হ'ল। দেৰফৰ I কিমান হ'ব? V আছে 2 ভোল্ট, আৰু R কিমান আছে? 1 Ohm। 1 Ohm। চ' কাৰেণ্ট কিমান হ'ব? মানে বিদ্যুৎটো কিমান হ'ব? 2 এম্পিয়াৰ।
বিদ্যুতৰ ইউনিট এম্পিয়াৰ আছিলে, মনত থাকিব এইটো বস্তু এতিয়া ইউজ হ'ব শ্ৰেণী আৰু সমান্তৰাল সজ্জাত কেনেকৈ মানে তোমালোকৰ ফৰ্মুলাটো আহিল চাবা। ফাৰ্ষ্ট আমি শ্ৰেণীবদ্ধটো চাম। শ্ৰেণীবদ্ধ, এতিয়া ধৰা ইয়াত এটা আছে, তিনিটা ৰেজিষ্টেন্স আছে, এইটো শ্ৰেণীবদ্ধ সজ্জা, আৰু এইটো এটা বিদ্যুৎ বৰ্তনী, এইটো কি বুলি কোৱা হয়? বৰ্তনী বুলি কোৱা হয়। ঠিক আছে, এতিয়া বৰ্তনীত কাৰেণ্ট কোনফালে যাব? এইটো যদি প্লাছ থাকে এইটো মাইনাছ থাকে, কাৰেণ্ট কোনফালে যায়? সদায় বেছিৰ পৰা কমলৈ, মানে প্লাছৰ পৰা মাইনাছলৈ, এইফালে আই যায়। ঠিক আছে, এতিয়া এইটো যদি ৰোধ, এইটো ৰোধ ধৰা R1, এইটো ৰোধ R2, এইটো ৰোধ R3। এতিয়া এডাল তাৰেতো গোটেই কেইটা সংযোগ কৰিছে, তাৰ এডালে আছে, তাৰ যিহেতু এডালে, গতিকে শ্ৰেণীবদ্ধ সজ্জাত প্ৰথম পইণ্টটো কি জানানে? লিখি থবা, সকলো ৰোধৰ মাজেৰে একেই বিদ্যুৎ যায়। মানে কি ক'লো আল্টিমেটলি? আইটো ছেম থাকে, গম পালা? মানে ইয়াৰ মাজেৰেও আই যাব, ইয়াৰ মাজেৰেও আই যাব, ইয়াৰ মাজেৰেও আই যাব, মানে একেটা কাৰেণ্টেই যাব। এইফালে যদি 5 এম্পিয়াৰ যায়, ইয়াৰ মাজেৰেও সেইটো 5 এম্পিয়াৰে যাব, ইয়াৰ মাজেৰেও 5 এম্পিয়াৰ, একেটাই। কাৰণ কিয় একেটা? কাৰণ একেডাল তাৰেই আছে, গতিকে কাৰেণ্টটো একেডাল তাৰৰ মাজেৰেতো গৈ আছে ন, এনেকে এইফালে কাৰেণ্ট গৈ আছে, চ' 5 এম্পিয়াৰে যাব, গতিকে কাৰেণ্ট ছেম। ঠিক আছে, এতিয়া ছেকেণ্ডটো চাবা। এতিয়া ইয়াত এইখিনিতে বিভৱ ভেদ কিমান? এইখিনিতে যদি আমাক ভি উলিয়াব দিয়ে, বিভৱ ভেদ কিমান হ'ব? ভি ইকুৱেল টু আই ইনটু R1, হয় নে নহয়? আই ইনটু আৰ আছিলে, ইয়াত যিহেতু ৰেজিষ্টেন্স R1, গতিকে আই ইনটু R1। ঠিক তেনেকৈ এইখিনিতে কিমান হ'ব? ভি ইকুৱেল টু আই ইনটু R2 হ'ব, হয় নে নহয়? এইখিনিতে বিভৱ ভেদ কিমান হ'ব? ভি ইকুৱেল টু আই আৰ, আৰু ৰেজিষ্টেন্স কিমান? R3, চ' R3, গম পালা? এতিয়া ইয়াতো ভি বেলেগ, ইয়াতো ভি বেলেগ, ইয়াতো ভি বেলেগ বেলেগ আহিব, কাৰণ ৰেজিষ্টেন্সটো বেলেগ বেলেগ, ইয়াত R1 বেলেগ, R2 বেলেগ, R3 বেলেগ, গতিকে এই গোটেইকেইটা বেলেগ বেলেগ আহিব। ভি পটেঞ্চিয়েল কেইটা বেলেগ বেলেগ আহিল, মানে বিভৱ ভেদ বেলেগ বেলেগ। চ' আমি কি গম পালো? শ্ৰেণীবদ্ধ সজ্জাত বিভৱ ভেদ বেলেগ, বিভৱ ভেদ বেলেগ হয়। কিহত হয়? সকলো ৰোধত মানে। চ' শ্ৰেণীবদ্ধ সজ্জাত কি? আইটো ছেম থাকে আৰু ভিটো বেলেগ হয়, মনত থাকিব। এতিয়া কেনেকৈ ফৰ্মুলাটো আহিল সেইটো চাবা। এতিয়া ধৰা এইটো এটা শ্ৰেণীবদ্ধ সজ্জা, ইয়াৰ মাজেৰে আই গৈছে, হয়নে? এতিয়া টোটেল ধৰা পটেঞ্চিয়েল ডিফাৰেঞ্চ মানে বিভৱ ভেদ ভি হয়, মানে ধৰা প্লাছ মাইনাছ, টোটেল পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি, মানে ভি কিমান হয়? বিভৱ ভেদ। এই বেটেৰীটোৰ মানে মুঠ বিভৱ ভেদ কিমান? ভি। এতিয়া এইখিনিতে R1 আছে, এইখিনিতে R2 আছে, চ' এইখিনিতে মুঠ বিভৱ ভেদ কিমান হ'ব? এইখিনিতে V1 ইকুৱেল টু আই R1। ঠিক তেনেকৈ এইখিনিতে কিমান হ'ব বিভৱ ভেদ? V2 ইকুৱেল টু আই ইনটু R2 হ'ব, কাৰণ এইখিনিতে ৰেজিষ্টেন্স বেলেগ হয়। চ' ভি ইকুৱেল টু কি হ'ব? V1 প্লাছ V2 হ'ব, কাৰণ ইয়াত দুটা বিভৱ ভেদে আছে, হয় নহয়? এইখিনিতে এটা বেলেগ হৈছে, এইখিনিতে এটা বেলেগ হৈছে, চ' মুঠটো কিমানৰ সমান হ'ব? V1 প্লাছ V2 হ'ব। এতিয়া ভি মানে কি? আই ইনটু মুঠ ৰেজিষ্টেন্স, আই ইনটু আৰ। ঠিক আছে, ভি মানে কি হ'ব? আই ইনটু আৰ, মানে এই গোটেই চাৰ্কিটটো ধৰা মুঠ ৰেজিষ্টেন্স আৰ। আৰ মানে কি? মুঠ ৰেজিষ্টেন্সটো, মানে মুঠ ৰোধটো। আই ইনটু আৰ, আৰু V1 মানে কি পাইছোঁ? আই ইনটু R1 প্লাছ আই ইনটু R2। চ' ইয়াত আই কেঞ্চেল গুচি যাব, চব সমান আছে, চ' দেৰফৰ আৰ কিমান হ'ব? R1 প্লাছ R2। এইটো হ'ব তোমাৰ ফৰ্মুলাটো শ্ৰেণীবদ্ধ সজ্জাত। কোনোবা যদি বুজি পোৱা নাই আকৌ এবাৰ চাই লোৱা প্ৰথমৰ পৰা। মই শিকাম সমান্তৰাল সজ্জাত কেনেকৈ হয় বস্তুটো। সমান্তৰালভাৱে যদি আমি সজাওঁ, তেতিয়া তাৰ মুঠ ৰোধটো কেনেকৈ উলিয়াওঁ, মানে আমি টোটেল ৰেজিষ্টেন্সটো, ঠিক আছে, আৰটো
কেনেকৈ উলিয়াওঁ সমান্তৰাল সজ্জাৰ কাৰণে আমি কি কৰিছিলোঁ 1/r কৰিছিলোঁ মানে 1/r1 + 1/r2 তেনেকৈ কৰিছিলোঁ বাট কিয় কৰোঁ সেইটো কেনেকৈ আহিছে সেইটো বস্তু দেখাই আছোঁ চাবা মানে ধৰা এইটো এটা আছে r1 এইটো আছে r2 ঠিক আছে দুটা লৈ দেখাইছোঁ আৰু এইটোতো আমি ইয়াত বেটেৰী কানেক্ট কৰি দিলোঁ এইটো এটা বৰ্তনী হ'ল ইয়াত r1 আৰু r2 কি হৈ আছে সমান্তৰালভাৱে সজ্জিত হৈছে মানে r1 ওপৰত r2 তলত এতিয়া ধৰা ইয়াৰ এইটো প্লাছ এইটো মাইনাছ বিদ্যুৎ কোনফালে যাব প্লাছৰ পৰা মাইনাছলৈ যায় মানে এইফালৰ পৰা আহিব ঠিক আছে এতিয়া সমান্তৰাল সজ্জাত দুটা ইম্পৰ্টেণ্ট পইণ্ট হৈ আছে যেনেকৈ তোমালোকে শ্ৰেণীবদ্ধ সজ্জাত শিকিছিলা সমান্তৰাল সজ্জাতো দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে চাবা ধৰা এইটো ভল্টেজ ধৰা এইখিনিতে VA এইখিনিতে ধৰা ভল্টেজ VB চ' ইয়াত বিভৱ ভেদ কিমান হ'ব বিভৱ ভেদ মানে কি হয় পাৰ্থক্যটো ভল্টেজৰ চ' VAB হ'ব মানে কি হ'ব তেতিয়া VA মাইনাছ VB এইটো ভল্টেজ মাইনাছ এইটো ভল্টেজ যিমান হ'ব সেইটোৱে হ'ব VAB মানে বিভৱ ভেদ আৰু এই বিভৱ ভেদটো থাকিলেহে কাৰেণ্টটো যাব এইফালে ঠিক আছে এতিয়া সমান্তৰাল সজ্জাত প্ৰথম পইণ্টটো কি বিদ্যুৎবিলাক কি হয় জানানে বেলেগ বেলেগ হয় বিদ্যুৎ বেলেগ হয় মানে আইটো কি হয় বেলেগ শ্ৰেণীবদ্ধ সজ্জাত আই একেই আছিলে আই কিয় বেলেগ ইয়াত চোৱা ইয়াত দুডাল তাঁৰ সংযোগ হৈছে ইয়াত বুজিছা ইয়াত এফালেও এডাল তাঁৰ আছে এফালেও এডাল তাঁৰ আছে দুডাল তাঁৰ আছে গতিকে এইফালে যদি কাৰেণ্ট আই যায় এইফালে ধৰা আই কাৰেণ্ট গৈছে ঠিক আছে তেতিয়া এই আই কাৰেণ্টটো এনেকৈ এইফালেও আই গৈছে বাট এইটো এইফালে গুচি গৈছে এইটো এইফালে গুচি গৈছে মানে এইটো I1 এইটো ধৰা I2 গম পালা মানে এই আই কাৰেণ্টটোৱে আহিছে সেইটো ইয়াত ডিভাইড হৈ গৈছে দুডাল তাঁৰ আছে মানে বস্তুটো এনেকৈ হৈ আছে চোৱা এইফালৰ পৰা আইটো আহিছে কিন্তু ইয়াততো দুডাল তাঁৰ আছে একেটা কাৰেণ্ট গুচি নাযাব দুডাল তাঁৰ মাজেৰে বেলেগ বেলেগ হৈ যাব এইফালে ধৰা I1 কাৰেণ্ট গ'ল এইফালে I2 যাব আৰু এই I ইকুৱেল টু কি হয় জানা I1 + I2 মানে মই চিম্পল ভাষাত কৈছোঁ চোৱা মানে ধৰা এইফালে ধৰা 5 এম্পিয়াৰ কাৰেণ্ট আহিছে তেনেহ'লে কাৰেণ্টটো ব্ৰেক হৈ যাব মানে এইফালে যদি 3 এম্পিয়াৰ যায় এইফালে 2 এম্পিয়াৰ যাব দুইটা প্লাছ কৰিলে 5 হ'ব মানে 5 এম্পিয়াৰে কাৰেণ্ট আহিছে যদি তাঁৰ দুডাল বেলেগ থাকে দুটা ভাগ হৈ যায় মানে বুজি পালা চ' ইয়াত দুটা কাৰেণ্ট বেলেগ বেলেগকৈ গৈছে এইফালে এটা গৈছে এইফালে এটা গৈছে সেইটো মনত ৰাখিবা কাৰেণ্ট বেলেগ হয় আৰু দ্বিতীয় পইণ্টটো কি জানানে ভল্টেজ একে মানে বিভৱ ভেদ একে ভিটো চেম হয় এই দুটা পইণ্ট লিখি থৈ দিয়া ইম্পৰ্টেণ্ট হয় ভিটো কিয় চেম হয় চোৱা কাৰণ এইখিনিতে যিমান ভল্টেজ ডিফাৰেঞ্চ হয় এইটো ধৰা VA এইটো VB কিয় VA আৰু VB লিখিলোঁ কাৰণ এইখিনিৰ পৰা এইখিনিলৈকে কিবা ৰোধক আছে জানো একো ৰেজিষ্টেঞ্চ নাই একো ৰোধ নাই গতিকে এইখিনিতে যিমান ভল্টেজ এইখিনিতেও সিমান হ'ব মানে এইখিনিতেও সিমান চ' এইখিনিতে VA ঠিক তেনেকৈ এইখিনিতে VB কিয় VB এইখিনিতে VB আছে আৰু এইখিনিৰ পৰা এইখিনিলৈকে এই ৰাস্তাটোত একো নাই ৰোধক ত' ভল্টেজ একে হ'ব ঠিক আছে চ' এইখিনিৰ পৰা এইখিনি মাইনাছ একে হ'ব মানে VABটো সমান হয় গম পাইছা VABটো সমান হয় ঠিক আছে এতিয়া মই তোমালোকক আকৌ দেখাই আছোঁ চাবা আমি দুটা ৰোধক ইয়াত জইন কৰোঁ পেৰেলেল কানেকশ্যন হৈছে মানে সমান্তৰাল এতিয়া ইহঁতৰ ভল্টেজ ডিফাৰেঞ্চ কিমান VA আৰু VB মানে VAB সেইটো আছে এতিয়া চাবা এইফালৰ পৰা কাৰেণ্ট I গৈছে ঠিক আছে এইফালে কি হৈছে I1 এইফালে কি কাৰেণ্ট গৈছে I2 দুটা গৈছে এতিয়া I ইকুৱেল টু কি হয় I1 + I2 মানে I কাৰেণ্টৰ ব্ৰেক হৈছে এতিয়া আমি কি ফৰ্মুলাটো কি আছিলে V ইকুৱেল টু IR ঠিক আছে চ' ইয়াত I মানে কি হ'ব V/R হ'ব Rটো কি হ'ল টোটেল ৰেজিষ্টেঞ্চ আৰু ইয়াত I1 মানে কি হ'ব এইফালৰ পৰা ভল্টেজটো চেম আছে চ' কি লিখিব পাৰোঁ আমি V/R1 ভল্টেজটো চেম প্লাছ V/R2 হৈ গ'ল তো এতিয়া গোটেইকেইটাৰ পৰা ভিটো যদি কমন আনা কেঞ্চেল গুচি যাব মানে কি থাকিব 1/R ইকুৱেল টু 1/R1 + 1/R2 সেইটো কোনোবা যদি বুজা নাই আকৌ এবাৰ মোক কৈ দিবা কমেণ্টত বা নহ'লে তোমালোকে চাই লোৱা আগৰ পৰা বুজি যাবা ইমান টান নহয় বহুতেতো এইটো নুবুজায় কিয় এইটো হৈছে ফৰ্মুলাটো জাষ্ট লিখাই থৈ দিয়া ফৰ্মুলা বাট তোমালোকে নিজে জানিব লাগিব কিয় হৈছে গম পালা মানে সমান্তৰাল সজ্জাত দুটা পইণ্ট কিয়লো কি আইটো বেলেগ হয়
আৰু ভিটো সেম হয় শ্ৰেণীবদ্ধতাকো উল্টা হয় এইটো সমান্তৰালৰ কাৰণে ঠিক আছে এতিয়া তোমালোকক কুৱেশ্যন কৰাই দিছোঁ দুটা তেতিয়া ভালকৈ ক্লিয়াৰ হ'ব আৰু যদি তোমালোকে ভাবিছা কি প্ৰশ্ন উত্তৰবিলাক মই নকৰাওঁ সেইটো ভুল ভাবিছা কাৰণ মই প্ৰশ্ন উত্তৰ কৰাম ঠিক আছে এইটো ভিডিঅ'ত জাষ্ট তোমালোকৰ থিয়ৰিখিনি পঢ়াই দিছোঁ কাৰণ এইখিনি জানিলে প্ৰশ্ন উত্তৰ কৰিব পাৰিবা গতিকে এই ভিডিঅ'টো কমপ্লিট চোৱা চব পূৰা লিখি লোৱা 2-3 দিনৰ ভিতৰতে এই চেপ্টাৰটো কমপ্লিট প্ৰশ্ন উত্তৰ তোমালোকে পাই যাবা এতিয়া চোৱা ইয়াৰ এটা উদাহৰণ দি দিছোঁ শ্ৰেণীবদ্ধ কেনেকৈ কৰে আৰু সমান্তৰাল কেনেকৈ কৰে শ্ৰেণীবদ্ধ ধৰা এইটো 5 ওম এইটো 3 ওম আৰু এইটো 2 ওম তেতিয়া তোমাক আৰ উলিয়াব দিলে টোটেল ৰেজিষ্টেঞ্চ কিমান হ'ব মানে মুঠ ৰুট কিমান হ'ব চ' কিমান হ'ব তেতিয়া আৰ ইকুৱেল টু তিনিটা আছে R1 প্লাছ R2 প্লাছ R3 গোটেইকেইটা প্লাছ কৰি দিয়া চ' কিমান হ'ব 8-10 মানে 10 ওম এইটো হ'ব মুঠ ৰুটটো ঠিক আছে এতিয়া সমান্তৰাল সজ্জাত আছে ধৰা এইটো 3 ওম এইটো 6 ওম দুটা আছে ধৰা 3 আৰু 6 এই দুটা আমি সমান্তৰালভাৱে সজালোঁ এতিয়া তোমাক আৰ উলিয়াব দিলে আমি কি কৰোঁ এইটো কাৰণে 1/r লিখোঁ ইকুৱেল টু 1/r1 প্লাছ 1/r2 1/r ইকুৱেল টু 1/r1 কিমান 3 1/3 প্লাছ 1/6 1/r ইয়াত 3 আৰু 6ৰ লসাগু লোৱা কিমান লসাগু 3 আৰু 6ৰ ভিতৰত 6 হ'ব চ' ইয়াত কিমান হ'ব তেতিয়া 3 লগত ইনটু 2 কৰিব লাগিব 2 প্লাছ ইয়াত 1 থাকিব 3/6 চ' 3 6ক কৰিলে 2 যাব মানে 1/2 আহিল চ' আমি কিমান পালোঁ ইয়াত 1/r ইকুৱেল টু 1/2 therefore r কিমান হ'ব 2 ওম এইটো হ'ল সমান্তৰালৰ কাৰণে এইটো কি হ'ল শ্ৰেণীবদ্ধ দুইটা কেনেকৈ উলিয়াই ধুনীয়াকৈ দেখাই দিছোঁ ঠিক আছে এতিয়া তোমালোকৰ এইটো ভিডিঅ' কমপ্লিট চোৱা আৰু নেক্সট দুই দিনৰ ভিতৰত তোমালোকে পূৰা এইটো চেপ্টাৰ কমপ্লিট সলিউশ্যনৰ ভিডিঅ' এটা পাবা বাট তাৰ আগতে এই গোটেইখিনি বুজি ল'ব লাগিব